Hi guys, welcome back to my channel. আজি আপোনালোকৰ লগত মোৰ জীৱনৰ এটা ফাৰ্ষ্ট এক্সপেৰিয়েন্স শেয়াৰ কৰিবলৈ ওলাইছো গতিকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে নিশ্চয় চাব। আজি মই গৈ আছো ঘৰ আৰু আজি মই কাৰেৰে যোৱা নাই। আজি মই গৈ আছো নাইট চুপাৰেৰে। শুনিবলৈ বহুতৰে তাত এইটো আচৰিত যেন লাগিলেও মই আজিলৈকে নাইট চুপাৰত উঠি পোৱা নাই। কাৰণ আমাৰ ৰিলেটিভছ বা আমাৰ কোনো কামৰ বাবে আমাৰ নাইট চুপাৰেৰে জাৰ্নি কৰিব লগা আজিলৈকে হোৱা নাই। সেইকাৰণে এইটোৱে মোৰ ফাৰ্ষ্ট এক্সপেৰিয়েন্স। ভণ্টিৰ লগত মই আজি ঘৰত গৈ আছো এই নাইট চুপাৰেৰে। আগতে প্ৰায়ে ৰাস্তাত এই নাইট চুপাৰবোৰ চাই মনে মনে ভাবিছো ইমান ওখ গাড়ীখনত দেখিবলৈ বাকচৰ নিচিনা ভিতৰত যেন উশাহ নিশাহ বন্ধ হৈ আহিব। কিন্তু এতিয়া যেতিয়া ফাৰ্ষ্ট টাইম উঠিলো তেতিয়াহে গম পালো যে ভিতৰত কিমান কমফৰ্টেবল আৰু কিমান সুবিধাদায়ক। ভিতৰখন বহুত স্পেচিয়াছ, কমফৰ্টেবল সিট, স্লিপাৰ, এচি, নন এচি, সিটিং এৰেঞ্জমেণ্ট সকলোতে সুবিধাদায়ক। সেইকাৰণে আজিকালি নাইট চুপাৰেৰে ট্ৰেভেল কৰাটো বহুতেই ভাল। বেবীৰ লগত কমফৰ্টেবল ট্ৰেভেল কৰাৰ কাৰণে আমি স্লিপাৰ বুক কৰিছিলোঁ। যদিও তলত আমি খালী চিটতো বহি অলপ চাইছোঁ। নৰ্মেল বাছ, কাৰ এইবিলাকতকে নাইট চুপাৰৰ পৰা বাহিৰৰ দৃশ্য আৰু বেছি ধুনীয়া দেখিবলৈ। স্লিপাৰত উঠি কিনে আমি আৰ্শুৰ কাৰণে আৰু কমফৰ্টেবল কৰিবলৈ তলত ভাল এটা মেট্ৰেছ পাৰি দিছোঁ, যিটো আমি ঘৰৰ পৰা কেৰি কৰিছিলোঁ। লগতে আৰ্শুৰ কেইটামান খেলনা কেৰি কৰিছিলোঁ, কাৰণ সৰু বেবী থাকিলে সহজতে বৰ হ'ব পাৰে। তাৰ পিছত মোৰ অলপ ভোক লাগিছিলে আৰু মই ঘৰৰ পৰা বনাই লোৱা বিৰিয়ানী খাই লৈছিলোঁ। সঁচাকৈ নাইট চুপাৰেৰে ট্ৰেভেল কৰি আছোঁ কাৰণে বেবী থকা স্বত্তেও জাৰ্নিটো ইমান কষ্টকৰ লগা নাই আৰু কমফৰ্টেবলেই ফিল হৈ আছে। গধুৰ ৰাতি হৈ অহাৰ লগে লগে সকলোৱে নিজৰ নিজৰ চিট আৰু স্লিপাৰত শুই লৈছে আৰু এনেকৈ পৰ্দা লগাই দিছে, যিটো নেকি নিজৰ প্ৰিভেচিৰ কাৰণে অত্যন্ত জৰুৰী। তাৰপিছত এনেকৈ অলপ খেলা ধূলা কৰাৰ পিছত আৰ্শু শুই গ'ল আৰু আমি দুয়োটাই অলপ মোবাইল চোবাইল চাই আছিলোঁ। ভালকৈ ইমান এটা টোপনি অহা নাছিলে, কাৰণ ফাৰ্ষ্ট টাইম বেবীক লৈ এনেকৈ অকলে ট্ৰেভেল কৰি আছোঁ, তো অলপ ভয়ো লগা হৈ আছিলে। কিন্তু যিয়ে নহওক বহুতেই কমফৰ্টেবল এটা জাৰ্নি আছিলে। আজি ট্ৰেভেল কৰাৰ পিছত মোৰ মনত নাইট চুপাৰক লৈ থকা ভয় ভাৱ নোহোৱা হৈ গ'ল। তাৰ পৰিৱৰ্তে এটা ভাল এক্সপেৰিয়েন্সহে হ'ল। হাজবেণ্ডৰ লগত কাৰ দি যেতিয়া অহা যোৱা কৰিছিলোঁ তেতিয়া বহুত কষ্ট হৈছিলে, কাৰণ তেওঁ গাড়ী চলাইছিলে আৰু গাড়ী চলোৱা মানুহৰ লগত গমেই পায় আৰু এজন মানুহ সাৰে থাকিব লাগে, নহ'লে কেতিয়াবা টোপনি লাগি যায়, মানে ভয় লাগে। সেইকাৰণে ময়ে তেওঁৰ লগত ছাপোৰ্ট দি সাৰে থাকিব লগা হৈছে, কথা পাতি থাকিছোঁ, এনেকুৱা হৈছে। কিন্তু নাইট চুপাৰত তেনেকুৱা নহয়। নাইট চুপাৰত উঠি আপোনালোকে ওপৰৱালাৰ নাম লৈ বিন্দাছ টোপনি মাৰিব পাৰিব। এই চুপাৰখন যেতিয়া জখলাবন্ধাত ৰখিছে তেতিয়া মই ভিতৰৰ দৃশ্য অলপ দেখুৱাই দিওঁ। এয়া আৰ্শু শুই আছে। ইয়াত চাৰ্জিঙৰ পইণ্ট আছে আৰু মোবাইল থোৱা ষ্টেণ্ড আছে, ফেন আছে। আপোনালোকে বস্তু বাহিনী কেৰি কৰিব, সেইবিলাক ৰাখিবৰ কাৰণেও এক্সট্ৰা স্পেচ আছে। ফেমিলিৰ লগত লং জাৰ্নি কৰিবলৈ যি যি বস্তুৰ দৰকাৰ গোটেইখিনি বস্তু এই চুপাৰবিলাকত এভেইলেবল থাকে। তাৰপিছত আমি জখলাবন্ধাত ৰখিলোঁ। মই অলৰেডি বহুত কিবা কিবি খাইছিলোঁ, সেইকাৰণে আমি একো খোৱা নাই। আমি অকল চাহ খাইছোঁ আৰু আৰ্শু ইফালে বেবী ফুড খাই আছে। আপোনালোকে দেখা পাইছে মই বেবী ফুড লগতে লৈ আহিছোঁ। বাচ্ছা লগতে থাকিলে বহুত বস্তু এক্সট্ৰা কেৰি কৰি আনিব লাগে। আমি যিখন হোটেলত ৰখিছিলোঁ সেই হোটেলখনৰ নাম নিউ ৰাজধানী হোটেল, আৰু ইয়াত ডাঙৰকৈ শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে জুবিনদাৰ এটা পোষ্টাৰো আঁৰি থোৱা আছে। আমি যিখন নাইট চুপাৰে আহিছিলোঁ সেইটো আছিলে সোমদেৱ ট্ৰেভেলছৰ। তাৰোপৰি বহুত বেলেগ বেলেগ কোম্পানীৰ বেলেগ বেলেগ লাক্সাৰী বাছবিলাক আপোনালোকে পাই যাব, আপাৰ আছামৰ পৰা লোৱাৰ আছাম যোৱালৈকে। খোৱা লোৱা শেষ কৰাৰ পিছত ভণ্টিও ফ্ৰেছ হৈ আহিলে। ইফালে আৰ্শুৰ লগত তাই অলপ খেলি আছে। আৰ্শুৱে মনে মনে ভাবিছে যে ভণ্টি ক'ৰবাত গুচি গৈছে, চ' তাইক দেখা পাই তাই আকৌ হাঁহি মাৰিছে। তাৰপিছত আমাৰ খোৱা লোৱা হৈ গ'ল। আমি গ'লোঁ বিল পে'মেণ্ট কৰিবৰ কাৰণে, কাৰণ গাড়ী ইয়াত আধা ঘণ্টাতকৈ বেছি নৰখে। আধা ঘণ্টাৰ মাজতে গোটেইখিনি আপোনালোকে খোৱা লোৱা কৰি ল'ব লাগে। অলৰেডি বহুত লং জাৰ্নি হয়। আমি 5:30 উঠিছিলোঁ আৰু জখলাবন্ধা পাওঁ মানে, এই হোটেলখনত পাওঁ মানে আমি তেতিয়া 12টা বাজিছিলে। তাৰপিছত আমি সোমাই গ'লোঁ আমাৰ গাড়ীলৈ, আৰু বেলেগ বেলেগ গাড়ীও ইফালে ৰখি আছে। ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আছিলে আৰু ভয় ভাৱ আছিলে, যদিও আমিতো বহুত এনজয় কৰিছোঁ। আৰু আমাৰ লগতে এনজয় কৰিছে কোনে জানেনে? আৰ্শুৱে। কাৰণ আৰ্শু এবাৰ তলৰ চিটতো বহি চাইছে, ওপৰৰ স্লিপাৰতো শুই চাইছে
আৰু তাই মানে অলপো কষ্ট নোহোৱাকৈ অলপো বিৰক্তি নিদিয়াকৈ ধুনীয়াকৈ ট্ৰেভেলটো এনজয় কৰিছে গতিকে সেইটোৱে বহুত ভাল লাগিছে মোৰ যে মোৰ লগতে মোৰ বেবীৰো ইমান কষ্ট হোৱা নাই আৰু বহুত এটা কমফৰ্টেবল জাৰ্নি আছিলে লং জাৰ্নি হয় যদিও মানে বহুত ভাল লগা এটা মেমৰি ক্ৰিয়েট হৈ গৈছে আমাৰ যিদৰে মই মোৰ এইটো এক্সপিৰিয়েঞ্চ কৰিবৰ কাৰণে 28টা বছৰ পাৰ কৰি আহিছোঁ মোৰ বেবী 7 মাহতে এইটো এক্সপিৰিয়েঞ্চ লৈ লৈছে গতিকে বহুত ভাল লাগিছে মা আৰু বেটি দুয়োটাৰ কাৰণে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ তাৰপিছত আমাৰ জাৰ্নি আকৌ ষ্টাৰ্ট হ'ল জখলা বন্ধাৰ পৰা আশু আৰু ভণ্টি টোপনি মাৰিলেও মই কিন্তু অলপো টোপনি মাৰা নাই মই গোটেই ৰাস্তা চাই গৈছোঁ এয়া হৈছে কলীয়া ভোমোৰা দলং আৰু ৰাতি দলঙৰ দৃশ্য আৰু ধুনীয়া তো ফাইনেলি 3:30 বজাত আমি আহি পালোঁ খাৰুপেটীয়া তেতিয়ালৈকে আমি স্লিপাৰৰ পৰা নামি সিটত বহি দিছিলোঁ কাৰণ নামোতে অলপ সোনকালে নামিব লাগে নাইট চুপাৰবিলাক বেছি টাইম নৰখে সেইকাৰণে ভাবিলোঁ আগতীয়াকৈ অলপ নামি থওঁ এয়া পাইছোঁ আমাৰ খাৰুপেটীয়া টাউন আপোনালোকে এই নাইট চুপাৰবিলাক অনলাইন আৰু অফলাইন দুয়োটাতে বুকিং কৰিব পাৰিব ৰেড বাছ মেক মাই ট্ৰিপ এইবিলাকত এতিয়া সোমদেৱ গুচি গ'ল বাই সোমদেৱ আকৌ লগ পাম ঘৰৰ পৰা ভাইটি আহিছে ভণ্টি আহিছে স্কুটি লৈ আমাক আগুৱাই নিবলৈ আমি এতিয়া সেইখন ৰাস্তাৰে খোজকাঢ়ি যাম নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই